হে গাইজ গুড মৰ্ণিং বুলি নকওঁ কাৰণ এতিয়া বৰ্তমান গুড মৰ্ণিং হৈ থকা নাই বৰ্তমান এইফালে চাওক আন্ধাৰে হ'ল 7:30মান বাজিলে তো আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ আৰু আজি এটা ধামাকেদাৰ টপিকৰ ওপৰত ভিডিঅ' বনাব গৈ আছোঁ টপিক নহয় ধামাকেদাৰ কণ্টেণ্ট আজি এটা দিব গৈ আছোঁ আপোনালোকক বহুত দিনৰ মূৰত কাৰণ বহুত দিন যিহেতু মই ইউটিউবত নাই একো আপডেট নাই একো ভ্লগ নাই একো নাই তো সেইবাবে আজি ভাবিলোঁ কি এটা বেলেগ কাম কৰি দিওঁ বেলেগতকৈ অলপ বেলেগ মানে তো এইফালে চাওক বৰ্তমান আছোঁ মই ইয়াতে ঘৰৰ ছাদৰ ওপৰত তো ছাদৰ ওপৰত ভাবিছোঁ আজি ইয়াতে কেম্পিং কৰিম গেছ অকলে কেম্পিং কৰিম কাৰণ কেম্পিং লাষ্ট কেদাৰনাথ ছাইডতে কৰিছিলোঁ তাৰপিছত কেম্পিং টেণ্টটো তেনেই পৰি আছে ষ্টভ চব আছে একো টেনশ্যন নাই এভৰিথিং আছে আজি ভাবিছোঁ ইয়াতে কেম্পিং কৰিম এইফালে কৰিব পাৰিলোঁ হয় এইফালে ধুনীয়া এটা ভিউ আছে এইফালে চব তামোলৰ গছ চছ আছে কিন্তু ইয়াতে মানে বৰষুণ দি গ'ল আবেলি টাইমত পূৰা পানী জমা হৈ আছে মানে এইফালে চব ইয়াতে পানী জমা হৈ আছে তো এইখিনি অকণমান শুকান জেগা ইয়াতে কৰিম আৰু যদি ৰাতি বৰষুণ অহা চান্স নাই যিকাৰণে এইফালে চব বতৰ বৰ্তমান ঠিকেই হ'ল মানে ঠিক হৈ আছে ডাৱৰ দেখা নাই এতিয়ালৈকে যদিহে বৰষুণ আহে তেতিয়া আৰু তললৈ গুচি যাব লাগিব উপায় নাই পানী চানী পূৰা একদম জমা হৈ আছে তো ইয়াতে কৰিম কেম্পিং বস্তুখিনি আনো ধুনীয়াকৈ আনি কৰি কেনে লাগোঁ আৰু একদম মজাকৈ কি হয় কি নহয় চাই থাকিব ভিডিঅ'টো শেষলৈকে কেনেকুৱা লাগে বহুত দিন হ'ল একো তেনেকুৱা কাম কৰা নাই আৰু প্লাছ ভিডিঅ' বনোৱা নাই তো সেইবাবে ভাবিছোঁ কিনো একেটা কণ্টেণ্টকে দি থাকিব অলপ বেলেগতকৈ অলপ বেলেগ কৰি দিওঁ তো আজি ফাইনেলি কেম্পিং কৰি ইয়াতে মেগী চেগী বনাম ধুনীয়াকৈ মেগী চেগী বনাই খাম অকলে অকলে পূৰা বিন্দাছ টেনশ্যন নাই গাইছ এইখন চাওকগৈ চাইকেলখন ৰাইডৰ পৰা আহি মানে এনেকৈ পূৰা একদম গোটেই চাফা কৰিছোঁ টায়াৰ চায়াৰ গোটেই নতুন কৰি থৈছোঁ পূৰা চিচিকা হৈছে টায়াৰ চায়াৰ চব চাফা এভৰিথিং ক্লিন কৰি কিনে থৈ দিছোঁ তো এনেকৈ থৈ দিছোঁ আৰু কেতিয়াবা চলাম আৰু নেক্সট ৰাইডত কেতিয়াবা তো এই চাইডে চেক কৰক গোটেইখিনি বস্তু ইয়াত থৈ দিছোঁ এইটো হৈছে কেম্পিং টেণ্ট প্লাছ মেগী আছে এইটো ষ্টভ দুটা চিলিণ্ডাৰ বাইছ এইটো এটাত মানে অলপমান কম আছে যিহেতু এটা ইউজ কৰিলোঁ কেদাৰনাথ ৰাইডত তাকো গোটেইটো শেষেই নহ'ল 4বাৰমান হয়তো মেগী বনাই খালোঁ তেওঁ শেষ নহ'ল ঘৰত আহিও বহুত দিন কিবা কিবি বনালোঁ চাহ তাহ বনালোঁ এনেই বনাইছোঁ আৰু তো সেইটো শেষ হোৱা নাই এইটো যদি বাইচান্স শেষ হৈ যায় আৰু এটা লৈ লৈছোঁ 4টা আছিলে এটা এতিয়া এইটো দি চলাই থাকিম যদি এইটো শেষ হৈ যায় তেতিয়া এইটো লৈ ল'ম আৰু বাকী দুটা থৈ দিছোঁ তাৰপিছত ইফালে আছে এটা চচ ইফালে এখন ইয়াৰ এখন আছে তাৰপিছত চামুচ আছে প্লেট আছে তাৰপিছত এইফালে চাওক কণী এটা লৈ লৈছোঁ বেছি নাখাওঁ কণী অকণমান গেছ হৈ মোৰ অলপ কণী চণী বেছি খাই থাকিলে তাৰপিছত এটা ৰুবিক কিউব ৰাতি টাইম পাছ কৰিবৰ কাৰণে তেনে এটা পাৱাৰ বেংক যিহেতু ওপৰত মোবাইল চাৰ্জৰ ব্যৱস্থা নাই আৰু জানি আপোনালোকে এখনত বহুত চাৰ্জ খায় তো এইখিনিয়ে বস্তু আৰু এখন প্লাষ্টিক আছে সেইখন বেলেগত আছে বাৰু মানে সেইকেইটা ৰুমত আছে এইখন চাওক গাইছ এইখন কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব এইখন কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব মই কিছু মানে কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু আছে ৰ'ব আমাৰ সকলোৰে মৰমৰ জুবিন দাকো আঁকিছোঁ কেইদিনমান আগত এইখন চাওক কেনেকুৱা হৈছে প্লিজ কমেণ্টত জনাব পাৰিছোঁনে নাই এনেই আঁকি থাকোঁ আৰু মাজে মাজে ইমান তেনেকৈ আৰু ইয়াত লিখি থৈ দিছোঁ জুবিন গাৰ্গ তেনেকৈ লিখি থৈ দিছোঁ আৰু বাকী কেনেকুৱা হৈছে প্লিজ কমেণ্টত জনাব আৰু আছে এইখন মই G900 কংকণ্ডাৰ G900ৰ লগত উঠা ফটো এখন তাৰপিছত আৰু এইখন এখন আঁকিছোঁ মহাদেৱ আৰু সতীৰ এইখন চাওক কেনেকুৱা হৈছে প্লিজ কমেণ্টত জনাব গৈছে বাকী মোৰ ফেভৰেট এইখন গৈছে এইখন আৰু ইয়াতকৈ ফেভৰেট এইখন ইয়াত থাকক বাৰু বাকী সেইটো বাদ দিলোঁ বাকী এতিয়া আৰু আপোনালোকক কোৱাও হোৱা নাই যে মই মোবাইল এটা ল'লোঁ এইটো চাওক গাইছ মোবাইলটো আইফোন এটা ল'লোঁ আৰু ভ্লগৰ কাৰণে যিহেতু এজ এ ভ্লগাৰ এটা ভাল কোৱালিটি কণ্টেণ্ট দিব পাৰিলে মোৰো ভাল লাগে তো সেইকাৰণে এটা আইফোন লৈ ল'লোঁ বাকী বাদ দিয়ক আৰু সেইবিলাক হৈ থাকিব বাকী এতিয়া এই বস্তুখিনি ওপৰলৈ নিওঁ ওপৰলৈ নি কেনে আৰু ধুনীয়াকৈ গোটেইখিনি ৰেডি কৰোঁ ৰেডি কৰি কেনে আৰু কাম ষ্টাৰ্ট আৰু এইখনৰ নাম কোনে কোনে জানা গাইছ প্লিজ কমেণ্টত জনাব এইখনৰ নামটো যদি ক'ব পাৰা পিন কৰি দিম কমেণ্টত নামটো প্লিজ ক'ব যায় তো কেম্পিং টেণ্টটো থৈ আহিলোঁ আৰু কিমাননো এনেকৈ আহি থাকিব গোটেইখিনি এইটোতে ভৰাই লওঁ সেইটোতে ভৰাই গোটেইখিনি একেবাৰতে লৈ যাম তেতিয়া একেবাৰতে হৈ যাব বস্তুটো বাৰে বাৰে আহিবলগীয়া নহয় আৰু খালি মেগীটোহে এইটোহে হাতত লৈ যাব লাগিব কাৰণ কণী আছে সেইটো ফাটিব গ'লে চেচ তো এইখিনি লৈ যাম লৈ গৈ কিনে দেখাইছোঁ বেছ তেতিয়া বস্তুখিনি আনিলোঁ বাৰু এইফালে আছে গোটেইখিনি বস্তু লাগতিয়াল যিখিনি আনিব লগা আছিলে তাৰপিছত এইফালে আছে কেম্পিং টেণ্টটো আৰু তলত প্লাষ্টিক এখন পাৰিম বুলি ভাবিছিলোঁ বাট প্লাষ্টিকটো নাপাৰোঁ কিহৰ কাৰণে এইখিনি পূৰা ঝাৰু দিয়া হৈ আছে অলৰেডি চাফা হৈ আছে আৰু তাতে বৰষুণ পৰিছে যিহেতু আৰু চাফা হৈ গ'ল
আৰু ইয়াতে প্লাষ্টিক কিয় নাপাৰোঁ কাৰণ ষ্টভ জ্বলাম কিবা কাৰণত জুইটো মানে তলত হিটটো পাই গ'লে মানে বস্তুটো প্লাষ্টিকটো গলি যাব সেইকাৰণে প্লাষ্টিকটো নলগাওঁ চিধা টেণ্টটো লগাই দিম চিধা ইয়াতে টেণ্টটো লগাম টেণ্টৰ সন্মুখতে ইয়াতে ষ্টভ জ্বলাম এবাৰ ভাবিছিলোঁ কি এইখিনিত কৰিম টেণ্টটো এইখিনিত লগাম বাট এইখিনিত লগালে অকণমান পোহৰটো কমিব তো এইখিনি জেগাত লগাম এইখিনি জেগাত ভাল পোহৰ আহি আছে ধুনীয়া পোহৰ আহি আছে কাৰণ লাইটটো ওচৰতে আছে তো পোহৰটো এইখিনিতে আহি যাব ধুনীয়াকৈ ইয়াত কাম হৈ যাব আৰু তেতিয়া টেণ্টটো লগাওঁ তাৰপিছত মোবাইলটো ক'ৰবাত থৈ কিনে আপোনালোকক দেখাইছোঁ টাইম লেপছ কৰিম কেনেকুৱা হয় জনাব তো এতিয়া টেণ্টটো লগাই কিনে লগ পাইছোঁ গাইছ বৰ্তমান টেণ্ট লগাই হৈ গ'ল এইফালে চেক কৰক আৰু এইখিনি এটা ধুনীয়াকৈ বনাম মেগী চেগী কি হয় কি নহয় তো এতিয়া টেণ্টটো লগাই ল'লোঁ বস্তুখিনি চব ইয়াতে আছে অলপ দেৰিকৈ লগাম আৰু টাইম যিহেতু বেছি হোৱা নাই 8:30 নে কিমান হ'ল অকণমান ইয়াতে বহিলোঁ মোবাইল চোবাইল চালোঁ অকণমান তো এতিয়া টেণ্টটো ইয়াত অলপ টাইম থাকক অলপ টাইম বহোঁ মোবাইল চোবাইল চাওঁ দেন আৰম্ভ কৰিম আৰু তো এতিয়া আৰু মেইন কাম আছে পানী আনিব লাগিব খাবৰ কাৰণে আৰু বনাবৰ কাৰণে পানীৰ পিছত আকৌ মেগী আৰু কণীটো আনিব লাগিব তো বাকী একো কাম নাই সেইখিনি আনিলে হৈ যাব পানী চানী চব মানে ডাঙৰ বটল 2 লিটাৰ বটলত ফ্ৰিজত থৈ দিছোঁ অকণমান ঠাণ্ডা হ'বৰ কাৰণে বাকী সেইদৰে চেক কৰক গাইছ বহুত দিনৰ মূৰত এই বস্তুটো মানে বেলেগ এটা ফিলিং খালি সন্মুখত যদি আৰু পাহাৰৰ ভিউ থাকিল হয় মা কচম কি আল্টিমেট লাগিল হয় আৰু বাকী বাদ দিয়ক এইটোৱে এনেকৈ আজি এনেকৈ চলি যাওঁ তো গাইছ সেইফালে চাওক বৰ্তমান ফুল ৰেডি আগবাঢ়িবলৈ আৰু এইফালে চাওক ষ্টভটো থৈ লৈছোঁ ছেকেণ্ড এইফালে আছে পানী বটল দুটা আছে এটা 2 লিটাৰ এটা 750 ml তো এইফালে আছে ষ্টভ জ্বলোৱা নাই বাৰু এতিয়ালৈকে এইটো অলপ পখালি ল'ম কিনে মেগী চেগী দিম ধুনীয়াকৈ যিহেতু এইফালে আছে মেগী চেগী গোটেইখিনি ইয়াত আছে ভিতৰত তো এইটোৱে আছে চাওক ভিতৰত দৃশ্য তাৰপিছত এতিয়া ইয়াতে বনাওঁ মেগী বনোৱা ষ্টাৰ্ট কৰোঁ এণ্ড দেন লাগি যাওঁ আৰু গাইছ মেগী চেগী বনাওঁ ধুনীয়াকৈ কাৰণ এতিয়া টাইম কিমান হ'ল জানেনে মোৰ ঘড়ী মানা নহ'ল 11টা বাজিলে বৰ্তমান তো মই মানে একদম মোবাইল চাই মানে পাহৰিয়ে গ'লোঁ মানে তো এতিয়া 11টা বাজিলে 11টা বজাত এতিয়া মেগী চেগী বনাম ধুনীয়াকৈ কাৰণ ৰাতিটো আছে টেনশ্যন নাই যেতিয়া এতিয়া বনাই যেতিয়া এতিয়া খাই দিম আৰু তো এইফালে চাওক এইফালে আছে দুটা মেগী সেই দুটা বনাওঁ বৰ্তমান এইফালে দিব লাগিব সেইটো পানী দি খালি ল'লোঁ বাৰু চাফা হৈ গ'ল দেন এতিয়া এই দুটা পেকেটকেইটা ফালি কিনে ইয়াত দি লওঁ তো ফাৰ্ষ্ট মেগীটো বনাম দেন কণীটো বইল কৰিম আৰু বইল কৰি কিনে লগে লগে হৈ যাব তো ফাৰ্ষ্ট এইটো বনাই লওঁ গাইছ তাৰপিছতে চাওক মেগী দিলোঁ মেগীৰ লগতে প্লাছ এইফালে পানী চানী দি দিলোঁ মছলা দিয়া নাই বাৰু মছলাটো দিম লাহেকৈ তেতিয়া গেছটো অন কৰোঁ গাইছ চাওক হৈ গ'ল অন গাইছ অন হৈ গ'ল চাওক তো এতিয়া কামবিলাক হৈ আছে লাহে ধীৰে তাৰপিছত এইবিলাক চব এইফালে চাওক পেকেট চেকেটবিলাক ইয়াতে থৈ দিছোঁ যাতে লেতেৰা নহয় আৰু চাদৰ ওপৰত লেতেৰা যাতে নহয় এই পলিথিনটোত ভৰাই কেনে পিছত কাম কৰি দিম আৰু ইয়াৰ বাকী এইটো আছে এইটো দেৰিকৈ বইল কৰিম এইখিনি আগতে হৈ লওক তো এইখিনি বনাই লওঁ দেন লগ পাইছোঁ অকণমান অসুবিধা হৈছে এইখনৰ কাৰণে একো এডজাষ্ট হৈ যাব তেতিয়া মছলাটো দি দিওঁ গাইছ কাৰণ অলপ অলপ বইল হৈছে আৰু লাহে লাহে বাকী অলপ অলপ এনেকৈ মছলাটো দি দিওঁ চিনেমেটিকটো কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব বাকী এইফালে মেগী হৈ আছে বাৰু এইফালে চাওক মেগী পূৰা উতলি আছে তো এতিয়া কেম্পিং নেটৰ পৰা অলপমান ওলাই আহিছোঁ আৰু জাষ্ট এনেই বাকী এইফালে চাওক বতৰটো চাওক নাই এবাৰ ডাৱৰীয়া কৰিছে অলপ অলপ বাট একো নাই আৰু যি হয় দেখা যাব আজি যি হয় দেখা যাব গাইছ বাকী এইফালে চাওক মেগী পিছতে মেগী হৈ গ'ল বাৰু মেগী একদম
ধুনীয়া হৈ গ'ল আৰু এতিয়া এইটো ঠাণ্ডা হ'ব দিওঁ দেন এতিয়া বইল কৰিম কণীটো তো এইখিনি এতিয়া প্লেট এখনত থৈ লওঁ দেন কণীটো বইল কৰিব লাগিব এতিয়া এইফালে চাওক কণীটো বইল কৰি দিছোঁ মানে তেনেকৈ দি দিছোঁ আৰু মেগী অলপমান তলত লাগি গ'ল একো নাই উপায় নাই আৰু তো সেই তেনেকৈ দি দিছোঁ সেইটো চাফা কৰি নাথাকিলোঁ আৰু ডাইৰেক্ট পানীটো খালি বইলহে কৰিব লাগে তো তেনেকৈ দি দিছোঁ আৰু চিধা দি দিছোঁ এতিয়া জল্দি বইল কৰোঁ দেন খাই দিওঁ গেছ কাৰণ বহুত দেৰি হৈ গ'ল 11টা 11:30 বাজি গ'ল তেতিয়া এইটো বইল কৰি কিনে খাই দিওঁ তো এইফালে আছে মেগীখিনি আৰু এইফালে বৰ্তমান বইল হৈ আছে সেইটো বইল হ'লে আৰু খাই দিম এইফালে মেগীখিনি আছে চব টাইম বৰ্তমান হ'ল 11:41 মানে প্ৰায় 12টা বাজিব হ'ল আৰু বেলেগ মোবাইল নাথাকাৰ কাৰণে দেখাব পৰা নাই তো বাকী এইফালে চেক কৰক অল ৰেডি গাইছ অল ৰেডি এইফালে চাওক নাই বাৰু এইফালে আছে হাফ বইল এগ কণী এণ্ড এইফালে আছে মেগী গাইছ দেখিয়ে কেনেকুৱা কি লেভেলৰ টেষ্টি লাগিছে গাইছ মই আপোনালোক বুজাব নোৱাৰোঁ বাকী এতিয়া খাওঁ এবাৰতো টেষ্ট কৰি দেখালে আকৌ এবাৰ দেখাই দিওঁ গাইছ তো আকৌ এবাৰ দেখাই দিওঁ দেন পূৰা মাৰি দিম দবাই দিম গাইছ আল্টিমেট গাইছ আল্টিমেট তো খাই লওঁ খাই লৈ কিনে লগ পাইছোঁ গাইছ তো এইখিনি চাওক গোটেই যিমান হেৰি আছিলে লেতেৰা আছিলে কণীৰ বাকলি চাওক মেগী এইবিলাক এইটো থৈ দিলোঁ তাৰপিছত ইয়াতে কণী বইল কৰা গৰম পানীখিনি ঠাণ্ডা হ'ব দিছোঁ দেন গোটেইখিনি হেৰি কৰি কিনে ধুনীয়াকৈ এইটোত ভৰাই থৈ দিম তাৰপিছত ইয়াতে শুই থাকিম গাইছ একো টেনশ্যন নাই বাৰু আমাৰ এইখিনিত আহিয়ে থাকে কেলচিয়াল বাকী ওপৰত আছোঁ আৰু তাতে একো টেনশ্যন নাই বিন্দাছ খাওঁ আপোনালোকক শুনাবৰ কাৰণে ৰেকৰ্ড কৰিছিলোঁ ভিডিঅ'টো মানে তো বাকী ইফালে চলি আছে এইফালে চাওক সেইখিনি ইয়াতে থৈ দিলোঁ ধুনীয়াকৈ আৰু এতিয়া আন্ধাৰে হৈ গ'ল চাওক 12টা বাজি গ'ল তো এতিয়া লাইটটো জ্বলি থাকিব বাৰু টেনশ্যন নাই তো এতিয়া শুই যাওঁ আৰু গাইছ তো মেগী চেগি খালোঁ ধুনীয়াকৈ বইল কণী খালোঁ ধুনীয়াকৈ বঢ়িয়া লাগিলে একদম মানে কি হয় গাইছ বস্তুটো খাই বঢ়িয়া লাগে এনেকুৱা জেগাত মানে এনেকৈ কেম্পিং বস্তুটো মানে কিবা এটা বেলেগ এটা ফিল আহি যায় মানে কেম্পিং বোলা বস্তুটো আপোনালোকে কোনে কেম্পিং বস্তুটো ভাল পায় আপোনালোকে প্লিজ কমেণ্টত জনাব আৰু এতিয়া মেগী চেগি বনাই চব বস্তুবিলাক থৈ দিছোঁ তাতে পৰিচ্ছন্ন ভালকৈ তাৰপিছত বাহিৰত থৈ দিছোঁ আৰু নহ'লে ভিতৰত থাকিলে মানে ইফাল সিফাল লাগি থাকেতো ভৰি চৰি লাগি থাকে খোৱাত অলপ দিগদাৰ হৈ যায় তো এতিয়া বাকী অল ডান এতিয়া শুই যাওঁ বিন্দাছ গাৰু চাৰু আনি ল'লোঁ তো গৰম যিহেতু ইমান একো দৰকাৰ নাই আৰু টেণ্টত অলৰেডি ইমান গৰম লাগে আৰু ফেন চেন আৰু তেনেকুৱাটো নাই বাৰু ব্যৱস্থা কুলাৰ চুলাৰ আছিল বাট টানি নাথাকিলোঁ আৰু ইমানখিনি ভেজাল কৰি নাথাকিলোঁ কিবা দিওঁ এতিয়া শুই যাওঁ ধুনীয়াকৈ একদম চিধা ৰাতিপুৱা লগ পাম আৰু ৰাতিপুৱা হয়তো চাহ তাহ বনাই খাম বঢ়িয়াকৈ আপোনালোকক লগ পাইছোঁ চিধা ৰাতিপুৱা গাইছ তো গুড মৰ্ণিং গাইছ একদম মানে দেৰি হৈ গ'ল উঠোঁতে ৰাতি যিহেতু শুওঁতে প্ৰায় কিমান 1:30 নে 2টা বাজি গ'ল আৰু ৰাতিপুৱা সাৰেই নাপালোঁ এলাৰ্ম দি থৈ দিছিলোঁ বাট তেওঁ সাৰ নাপালোঁ বাকী এইফালে চাওক টেণ্টটো আছে বস্তুখিনি চব তলত থৈ আহিলোঁ এতিয়া মানে পূৰা মুখ চুখ ধুই কেনে আহিছোঁ আৰু ৰাতিপুৱা আধা ঘণ্টামান আগত উঠিলোঁ আৰু কি লেভেলৰ ৰ'দ দিছে বাৰু চাওকচোন এইফালে তো চকুৱে মই ভালকৈ মেলা খোৱা নাই তো এতিয়া কেম্পিং টেণ্টটো নিব আহিছোঁ আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিছোঁ ভাবিছিলোঁ কি ৰাতিপুৱা চাহ বনাম বাট উঠোঁতে দেৰি হৈ গ'ল আৰু ৰ'দে ওলাই গ'ল তো সেইকাৰণে চাহ নবনালোঁ তো এতিয়া ৰাতি তেনেকৈ হৈ গ'ল আৰু ৰাতি আৰু চট লোৱা নহ'ল কাৰণ এনেকুৱা টোপনি লাগিলে খোৱাৰ পিছত চিধা গুচিয়ে গ'লোঁ আৰু টোপনি একদম চিধা ৰাতিপুৱাহে সাৰ পাইছোঁ বাকী এতিয়া সেইটো চাওক সেইটো আছিল টেণ্টটো আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই প্লিজ কমেণ্টত জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব অতি সোনকালে 4K ছাবস্ক্ৰাইবাৰ্ছ হ'ব গৈ আছে 4K ফেমিলি আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো বাকী আৰু এনেকুৱা টাইপৰ কণ্টেণ্ট লাগিলে প্লিজ কমেণ্টত জনাব এইবাৰটো বাৰু ইয়াত কৰিলোঁ কিন্তু ইয়াৰ পিছৰ বাৰ অলপ বেলেগ জেগাত কৰিম গাইছ তো এতিয়াৰ কাৰণে বাই বাই গাইছ লগ পাইছোঁ নেক্সট ভিডিঅ'ত নেক্সট ধামাকেদাৰ ভ্লগত বাই বাই